হয় 1 অক্টোবৰত মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু 2024-25 পৰ্যটন বৰ্ষৰ বাবে এতিয়া সকলো সাজু হৈছে। মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙাৰ দুৰ্গাপুৰৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ কাষতে থকা এখন অতিথিশালাত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাই ল'বলৈ বিচাৰিছোঁ। এনেদৰেই 2024-25 পৰ্যটন বৰ্ষৰ বাবে সাজু হৈছে আৰু সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে পৰ্যটন ব্যৱসায়ীসকলৰ। নিজৰ অতিথিশালাসমূহ পুনৰ ৰূপ দি সজাই তুলিবলৈ চেষ্টা কৰিছে এইসকল পৰ্যটন ব্যৱসায়ীয়ে। এটা কথা ক'ব লাগিব যে যি সময়ত কাজিৰঙাৰ সেউজীয়া পাহাৰ ধ্বংস কৰি একাংশ পুঁজিপতিয়ে বৃহৎ বিল্ডিং সাজি হোটেল নিৰ্মাণ কৰিছে, তেনে সময়তে দেখা গৈছে কাজিৰঙাৰ পুতুল শইকীয়া নামৰ এজন স্থানীয় লোকে আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটন। প্ৰকৃতিৰ লগত মিলিব পৰাকৈ তেখেতে হোটেল ডাফলাং নামেৰে এটা গ্ৰাম্য পৰ্যটন আৰম্ভ কৰিছে, য'ত পৰ্যটক আহি সুন্দৰ প্ৰকৃতিৰ মাজত এটা নিশা পাৰ কৰিব পাৰিব। কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক গ্ৰাম্য পৰ্যটনৰ এক আৱাস দিয়াৰ প্ৰয়াসৰে বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰিছে অতিথিশালাটো। বিগত বৰ্ষত আৰম্ভ কৰা এই পৰ্যটক নিবাসটোলৈ ইতিমধ্যে 2023-24 পৰ্যটন বৰ্ষত বহু পৰ্যটক আহি নক্ষ্য যাপন কৰি গৈছে। সেয়ে এতিয়া দ্বিতীয়বাৰৰ বাবে এনেদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ বাঁহ আৰু খেৰেৰে এই অতিথিশালাটো নিৰ্মাণ কৰিছে। মোৰ সৈতে এই অতিথিশালাটোৰ সৈতে জড়িত পৰ্যটন যিগৰাকী ব্যৱসায়ী পুতুল শইকীয়া আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতিম। যিহেতু 24-25 পৰ্যটন বৰ্ষৰ বাবে আৰু কেইটামান দিন 1 অক্টোবৰত মুকলি হ'ব, কেনেদৰে সাজু হৈছে? হয়, নিশ্চয়কৈ আমি 2024-25 বৰ্ষৰ আমি পৰ্যটক আদৰিবলৈ আমি সাজু হৈছোঁ হোটেল ডাফলাঙৰ তৰফৰ পৰা। আমি আচলতে যোৱা 23-24 বৰ্ষত আমি এটা সুন্দৰ সঁহাৰি পাইছোঁ আৰু যিটো কথাৰ কাৰণে আমি আকৌ পুনৰবাৰ উৎসাহী হৈছোঁ আৰু এইবাৰ আমি নিজাববীয়াকৈ আৰু কেইটামান ৰুম আমি বঢ়াই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আচলতে কথাটো এনেকুৱা, চাওক, যিটো সময়ত বণিক গোষ্ঠীয়ে পাহাৰ কাটি বিলাসী ৰিচৰ্টৰ নামত গোটেই পৰিৱেশ বিনষ্ট কৰিছে, সেইটো সময়ত আমি কিন্তু ভাবিছোঁ যে এই যে খেৰ আৰু বাঁহ ব্যৱহাৰ কৰি খুব কম পইচা ইনভেষ্ট কৰিও আচলতে ভাল এটা ইনকাম কৰিব পাৰি আৰু সেই বস্তুটোকে আমি আচলতে লক্ষ্য হিচাপে লৈ পেলাই আমি আগবাঢ়িছোঁ। আমি যোৱাত মানে 23-24 আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমি তেতিয়া ব্যক্তিগত হিচাপে আমি যিসকল বাহিৰৰ টুৰিষ্ট আহিছিলে, যিসকল বাহিৰৰ পৰ্যটক আহিছিলে, তেখেতসকলৰ লগত আমি কথা পাতি গম পাইছোঁ যে তেখেতসকলে এই খেৰ আৰু বাঁহৰ ঘৰখিনি আচলতে খুব পচন্দ কৰে। ইয়াতে আপুনি চাওক, ইমান গৰমত মানুহ থাকিব নোৱাৰে, মানে ফেন লগাই ভিতৰত সোমাব নোৱাৰে, কিন্তু এই যে মোৰ খেৰৰ আৰু বাঁহৰ ঘৰ মানে কটেজকেইটা দেখিছে, ইয়াতে কিন্তু আপুনি সাধাৰণ এখন ফেন লগাই পেলাই আপুনি ধুনীয়াকৈ আপুনি থাকিব পাৰে, উইদাউট এচিত আপুনি থাকিব পাৰে। গতিকে মই ভাবিছোঁ যে আমি প্ৰকৃতি ধ্বংস নকৰাকৈ আচলতে পাৰিপাৰ্শ্বিকতাটো ৰক্ষা কৰি পেলাই আমি পৰ্যটন ব্যৱসায়টো আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু মই আশাবাদী যে আমিও এইবাৰো আচলতে ইয়াৰ পৰা ভাল সঁহাৰি পাবলৈ সক্ষম হ'ম। বিগত বৰ্ষত দেখা পোৱা গৈছিলে যে বহু ফৰেইন টুৰিষ্ট, বেছিভাগ ফৰেইন টুৰিষ্ট ইয়াত আমি দেখিছিলোঁ। তেওঁলোকে নিজৰ অভিজ্ঞতা কেনেদৰে প্ৰকাশ কৰিছে এই খেৰ কটেজসমূহত থাকি পেলাই? হয়, আচলতে যিসকল বিদেশী পৰ্যটক আহে তেখেতসকলে সদায় কংক্ৰিটৰ ঘৰবিলাকতেই থাকে, তেখেতসকলে আচলতে অট্টালিকাতেই বসবাস কৰে। কিন্তু ইয়াতে যেতিয়া আহি পেলাই এই খেৰ বাঁহৰ যেতিয়া চাংঘৰকেইটাত থাকিবলৈ পায় বা এই টঙিৰ নিচিনা এই ঘৰকেইটাত যেতিয়া থাকিবলৈ পায়, আচলতে তেখেতসকলে এটা সুকীয়া মাদকতা আছে বুলি পেলাই তেখেতসকলে আমাৰ আগত কৈ থৈ গৈছে। গতিকে আমি ভাবিছোঁ যে এই বস্তুটো আচলতে চাওক, আমি এনেই অসমীয়াগিৰি এনেই মুখেৰে কৈ থাকিলে নহ'ব, আমি হাতে কামে কিছুমান কাম কৰি দেখাব লাগিব। এতিয়া চাওক, আপুনি কেইবা কোটি টকা খৰচ কৰি বিলাসী ৰিচৰ্ট এখন নিৰ্মাণ কৰিব পৰাটো সম্ভৱ নহয় আমাৰ কাৰণে। গতিকে আমি ভাবিছোঁ যে এই খুব আচলতে 10-15 লাখ টকা খৰচা কৰি পেলাই এনেকুৱা যদি বাঁহৰ খেৰৰ ঘৰ বনাব পৰা যায়, আচলতে তেতিয়া খুব ধুনীয়া সঁহাৰি পাব বুলি পেলাই মোৰ বিশ্বাস আছে আৰু যিটো আমি মানে যোৱা বৰ্ষটোত আমি মানে পাইছোঁ। গতিকে মই মানে এইটোৱে অনুৰোধ কৰিব বিচাৰিম যে আচলতে প্ৰকৃতি ধ্বংস নকৰাকৈ আচলতে গ্ৰাম্য পৰ্যটনৰ ওপৰত, ইক' টুৰিজিমৰ ওপৰত গুৰুত্ব দিলে মানে নিশ্চয়কৈ মানে আমাৰ উঠি অহা প্ৰজন্ম লাভান্বিত হ'ব আৰু নিবনুৱাৰ সমস্যাটো আচলতে কমি আহিব। এতিয়া আপুনি চাওক, বস্তুটো লাহে লাহেতো দিনক দিনে নিবনুৱা সমস্যাটো বহুত বাঢ়ি গৈ আছে ন। গতিকে আৰু কিছুমানৰ এনেকুৱাও হয় যে কৰিবলৈ ইচ্ছা থাকে, পইচাৰ অভাৱ। এতিয়া মই ভাবোঁ যে চৰকাৰ প্ৰশাসনলৈ যে মই এটা অনুৰোধ কৰিব বিচাৰিম যে এই যে যিখিনি সম্ভাৱ্য যিসকল মানে ল'ৰা ছোৱালী আছে, সেইসকলক যদি অলপ আৰ্থিকভাৱে সহায় কৰিব পাৰে, তেতিয়া কিন্তু এই গ্ৰাম্য পৰ্যটনটোৱে বহুত প্ৰচাৰ লাভ কৰিব।
বিগত বৰ্ষতো আমি বাতৰি কৰিছিলোঁ আৰু আপুনি আহ্বান জনাইছিলে যে অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে সীমাবদ্ধ নাথাকি বিভিন্ন ধৰণৰ ব্যৱস্থা যাতে পৰ্যটকক দিয়াব পাৰে তেনেকুৱা আপুনি আহ্বান জনাইছিল। হয় এই হয় বৰ্ষত কিন্তু বন বিভাগে ট্ৰেকিঙৰ ব্যৱস্থা, চাইকেলিঙৰ ব্যৱস্থা বা বাৰ্ড টুৰিজমৰ ব্যৱস্থা কৰিছে, কি ক'ব ইয়াৰ? আচলতে এইবিলাক আচলতে কিছুমান কথা আচলতে শলাগ ল'বই লাগিব, নিশ্চয়কৈ এইবিলাক ভাল পদক্ষেপ লৈছে। আৰু মই এটা কথা লগতে আৰু সংযোজন কৰিব বিচাৰিম যে ইয়াতে দুটাকৈ ৱাটাৰফল মানে জলপ্ৰপাত স্থানীয় যুৱকসকলে চিনাক্তকৰণ কৰি দিছে। গতিকে তালৈ যাব পৰা ৰাস্তা পদূলিৰ এটা যদি সুন্দৰ ব্যৱস্থা কৰি দিব পাৰে, পৰ্যটকে তাত গৈ পেলাই উপভোগ কৰিব পাৰিব। আৰু লগতে ইয়াত কাজিৰঙাখনত আচলতে হিলছ এৰিয়াটো বেছি আছে, গতিকে তাত ট্ৰেকিঙৰ ব্যৱস্থা কৰিব পাৰে। ট্ৰেকিঙৰ ব্যৱস্থা কৰিলে মানে তাতেও পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব। আৰু ইয়াতে ৰোপৱেৰ ব্যৱস্থাও কৰিব পাৰে যদি ইচ্ছা কৰে, আৰু তাৰ পৰা ধৰক ৰাজহো সংগ্ৰহ হ'ব আৰু লগতে নিবনুৱাৰ সমস্যাটো কিছু পৰিমাণে হ'লেও মানে হ্ৰাস হ'ব। গতিকে আমি অনুৰোধ কৰিব বিচাৰিম আচলতে কাজিৰঙাখন অকল নেশ্যনেল পাৰ্কৰ বাহিৰেও কিন্তু কিছুমান কৰিবলগীয়া বহুত কাম আছে, যিখিনি কৰিবই লাগিব। নকৰিলে মানে পৰ্যটকৰ সংখ্যা কিন্তু দিনক দিনে নাবাঢ়িব, কমিবহে। গতিকে আমি অনুৰোধ জনাব বিচাৰিম চৰকাৰে আচলতে এই বস্তুখিনিৰ ওপৰত অলপ গুৰুত্ব দিয়ক, আৰু তাতে তেতিয়া ৰাজহ সংগ্ৰহৰ লগতে নিবনুৱা সমস্যাটো কিছু হ্ৰাস হ'ব বুলি আমাৰ ধাৰণা আছে। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। এইসমূহ হৈছে সম্পূৰ্ণ খেৰ আৰু বাঁহেৰে নিৰ্মিত অতিথিশালাটো, আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ নাম দিয়া আছে, নাহৰ, শিমলু, এনেদৰে এই খেৰৰ যিসমূহ টেণ্ট আছে বা কটেজসমূহ তেওঁ নামাকৰণ কৰিছে। আৰু এই কটেজসমূহে যিসমূহ ফৰেইন টুৰিষ্ট আছে তেওঁলোকৰ প্ৰথম পচন্দ হয়। আৰু এইখিনি মুহূৰ্তত মই আজি কাজিৰঙাৰ হোটেল ডাফলাং, সেই ডাফলাঙৰ পৰা দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।